মৃত্যুৱে কেতিয়াবা হাত বাউলি মাতে। এই মৃত্যু এক কল্পনা কৰিব নোৱাৰা এক মৃত্যু হয়। জীৱনৰ মোৰ প্ৰথম অভিজ্ঞতা, এনেদৰে যে মানুহ কেতিয়াবা মৃত্যু আহে মই ভবাই নাছিলোঁ। এইগৰাকী মহিলাই শ্ৰীদীপ্তি সন্দিকৈ ৰাজকোঁৱৰ বাইদেৱে তেওঁ কবিতা পাঠ কৰি কৰিয়ে তেওঁ মৃত্যুক সাৱটি লৈছিল। তেওঁ 3টা কবিতা পাঠ কৰিছিল। তাৰ শেষৰ কবিতাটো মোৰ আইৰ কবিতাটো পঢ়িয়ে তেওঁ অসুস্থ হৈ পৰিছিল আৰু পিছদিনাখনে তেওঁৰ মৃত্যু হৈছিল। এই মৃত্যুত শিৱসাগৰ লাকুৱাবাসীয়ে বহুত শোক প্ৰকাশ কৰিছে, কিয়নো তেওঁ এগৰাকী দিচাংপৰীয়া সাহিত্য বঁটা প্ৰাপক, সাহিত্য সংগঠক, বিভিন্ন সন্মানে বঁটাৰে বিভূষিত বিশিষ্ট কবি তথা লাকুৱা শাখাৰ সাহিত্য সভাৰ সভানেত্ৰী, দিচাংপৰীয়া শাখা কবি সন্মিলনৰ সন্মানীয় উপদেষ্টা আদি, আৰু তেওঁ লেখিকা আছিল। তেওঁৰ মৃত্যুত এক শোকৰ ছাঁ পৰিছে আৰু সকলো লাকুৱাবাসীয়ে তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ তেওঁৰ ঘৰলৈ গৈছে। হিমালয় সদৃশ গভীৰ সংস্কৃতিৰ ধাৰ হিমশীতল হৈ তেখেতৰ মৃত্যুৱে সকলোকে মনত হৃদয় চুই গৈছে, কিয়নো তেখেতৰ মৃত্যুৰ আগেয়ে কৈছিল, মই আজি হেঁপাহ পলুৱাই কবিতা পাঠ কৰিম। শেষত কবিতা আইলৈ বুলি এটা কবিতা পাঠ কৰি তেখেতে অসুস্থ হৈ পৰে। ওচৰতে থকা লাকুৱা চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়। তাত চিকিৎসা কৰা হয় যদিও তেওঁক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। তেখেতে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। সকলো লাকুৱাবাসীয়ে মিলিজুলি তেওঁক শেষ ক্ৰিয়া সমাপন কৰে। তেওঁৰ মৃত্যুত সকলো লোকে শোক প্ৰকাশ কৰে, কিয়নো তেওঁ সমাজৰ হকে বহুত। তেখেত হৈছে অতুল ৰাজকোঁৱৰ বাইদেউৰ স্বামী। তেখেত লাকুৱা টাইনতীয়া হাই ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল আছিল। তেখেত হৈছে তেওঁলোকৰ ছোৱালী, সৰু ছোৱালী, আৰু এয়া নাতি। আজি কাহিয়া সুখ নোৱাৰো কালি বাকী আছে কপালতে